অখিল গগৈদেৱ আহিছে আৰু কি কয় ৰাইজক এই পথাৰৰ পৰা? আজি লখিমপুৰৰ উচ্ছেদিত মানুহৰ মাজলৈ আহিলোঁ। ইয়াতে লখিমপুৰৰ এই অঞ্চলত আমাৰ আহোম মানুহ 19 ঘৰ উচ্ছেদ কৰিলে, 20 ঘৰ খ্ৰীষ্টান মানুহ উচ্ছেদ কৰিলে, গৰীয়া মানুহ 60 ঘৰ উচ্ছেদ কৰিলে আৰু মুছলমান আমাৰ যি মুছলমান বা মিয়া মুছলমান বুলি কয় তেওঁলোকৰ কিমানটা পৰিয়াল 58টা নে কিমান পৰিয়ালক উচ্ছেদ কৰিলে। মুঠতে বাহিৰত যদিও চৰকাৰে প্ৰচাৰ কৰি আছে যে আমি বিদেশী ঘৰ ভাবিছোঁ, তো ইয়াত আহোম পৰিয়ালবিলাকতো আৰু বিদেশী নহয়, খ্ৰীষ্টান পৰিয়ালবিলাক আদিবাসী তেওঁলোকতো আৰু বিদেশী নহয়। আপোনাৰ গৰীয়া পৰিয়াল একদম কিমান যুগৰ ব্ৰিটিছৰ আগৰ, তেওঁলোকতো আৰু কেতিয়াও বিদেশী সন্দেহ কৰিব পৰাৰ যোগ্যতা নথকা মানুহ। আৰু মিয়া মানুহ তেওঁলোকো বহুত আগতে অহা মানুহ, তেওঁলোকৰ ওপৰতো এনেকৈ উচ্ছেদ নমনা হৈছে। এইটো দুৰ্ভাগ্যজনক, সকলো উচ্ছেদেই দুৰ্ভাগ্যজনক। যদি কিবা ডাঙৰ প্ৰজেক্ট হাথিয়াৰ এটা বেলেগ একো নাই, ৰাজনৈতিক হাথিয়াৰ যে মুছলমানৰ ঘৰ ভাঙিলে অসমৰ মানুহে ভাল পাব, তাতে আহোমৰ মানুহৰ ঘৰো পৰি গ'ল, খ্ৰীষ্টানৰ পৰি গ'ল, গৰীয়াৰো পৰি গ'ল, তো গতিকে হুলস্থুলটো বেছি হৈ গ'ল। নহ'লেতো গোটেই মুছলমানৰ ঘৰ ভাঙি শেষ কৰি দিছে। এজন মানুহে এটা পকা ঘৰ গাঁৱত বনাবলৈ 3টা প্ৰজন্ম লাগে, 3টা প্ৰজন্ম 25 3টা প্ৰজন্মই কষ্ট কৰি যেনে তেনে এবাৰত গৈ পকা ঘৰ এটা বনায়। চাকৰি থকা মানুহবিলাকৰ কথা বেলেগ, সেই ঘৰটো যদি এক ৰাতিৰ ভিতৰত ভাঙি দিয়ে কেনেকৈ হ'ব কওক? আজি যিবিলাকে বুজি নাপায়, আজি হিমন্ত বিশ্ব শৰ্মাই খেতি নকৰে, তেওঁ হাল ধৰিবই নাপায়, তেওঁ নিয়মমতে তেওঁ হালত ধৰিব নাপায়, কোনোদিন পথাৰত গৈ পোৱা নাই, কোনোদিন খেতি কৰি পোৱা নাই, কোনোদিন কচু খেতি কৰিব পোৱা নাই, নেমু খেতি কৰি পোৱা নাই, ধান খেতি কৰি পোৱা নাই, অন্য খেতি পোৱা নাই, মুগা পুহি পোৱা নাই। সেই মুগাৰ পোহা ঠাইবিলাক যদি ভাঙি দিয়ে, কচুৱনি যদি ভাঙি দিয়ে, নেমু টেঙা যদি ভাঙি দিয়ে আৰু যদি কঠীয়া ভাঙি দিয়ে, সেইটো কেনেকৈ হ'ব? এই আমাৰ মানে আমাৰ গুণগুণৰ দেউতাক এখেতসকলক যদি মই কওঁ, আজিৰ দিনটোত আপুনি চাওক 4 বিঘা মাটি আছে। সেই 4 বিঘা মাটি খেতি নিজৰ ঘৰত কৰাৰ পাছত বেলেগৰ ঘৰ আঠি ল'লে। আজি তেওঁলোকৰ কঠীয়া তলিখন ভাঙি দিলে, এতিয়া লোকসকলৰ কঠীয়া আনি ৰুই আছে। এইটো এটা মানৱীয়তা হ'ল অসমৰ একদম গৌৰৱান্বিত আহোম পৰিয়াল, যাৰ ঘৰত সদায় মুগা থাকে, যাৰ ঘৰত সদায় তাঁতশাল থাকে, যাৰ ঘৰত সদায় কেচেৰু গছ ৰুই থৈছে। এতিয়া হাঁহ মাৰি আমাক ভাত খুৱাব, হাঁহ আৰু কোমোৰা। আহোম মানুহৰ যিটো খাদ্য, অসমীয়া মানুহৰ যিটো খাদ্য, সেই খাদ্যৰে আমি খাম এতিয়া। তো সেই পৰিয়ালটোক যদি এনেকুৱা অত্যাচাৰ কৰে কেনেকৈ মানে? সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি আহিছোঁ যে আপুনি ক্ষতিপূৰণ দিব লাগে, চব পৰিয়ালক ক্ষতিপূৰণ দিব লাগে। মই মেমৰেণ্ডাম দি আহিছোঁ, তেখেতে ইন প্ৰিন্সিপল মানি লৈছে, মই চেষ্টা কৰি আছোঁ চবকে আকৌ ক্ষতিপূৰণ দিয়া। আৰু মই একদম এটা কথা কৈ দিওঁ, সকলো উচ্ছেদ অমানৱীয়, সকলো উচ্ছেদ বন্ধ কৰক। কিবা প্ৰজেক্টৰ কাৰণে মাটি যদি লাগে তেখেতসকলে কওক, ৰাইজে লাগি ভাগি মাটি দি দিব, নহ'লে এনে খেতি কৰি থকা মাটিখিনি এনেই অত্যাচাৰ কিয় কৰে? সেইটো মানি লোৱা নহয়। বিশেষকৈ গুণগুণহেঁতৰ যিটো পৰিয়াল দেউতা মোৰ লগত আছে, গুণগুণহেঁতৰ পৰিয়ালৰ নিচিনা একদম নিৰহ নিপানী অসমীয়া পৰিয়ালটোৰ ওপৰত যিটো অত্যাচাৰ কৰিলে, এইটো অসমৰ মানুহৰ বিবেক জগাই দিয়ে। আৰু ভাগ্য ভাল যে গুণগুণৰ নিচিনা এজনী ছোৱালী বা তাইৰ বায়েক আছিলে কাৰণে স্বাভিমানী, সেই স্বাভিমানটো অসমীয়া মানুহখিনি থকাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ সাহস কৰিলে, নহ'লেতো সেইবিলাকে প্ৰতিবাদো কৰিব পৰা নাই। গতিকে এইটো বৰ দুৰ্ভাগ্যজনক। হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক হাথিয়াৰৰূপে মুছলমানৰ ওপৰত ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট দিব, এই ৰাজনৈতিক হাথিয়াৰ ব্যৱহাৰ কৰিবলৈ যিটো চেষ্টা কৰিছে সেইটো ভুল। তাৰ মাজত আহোম মানুহ পৰি গৈছে, তাৰ মাজত চাহ জনগোষ্ঠীৰ আপোনাৰ আদিবাসী মানুহ পৰি গৈছে, কাৰ্বি মানুহ পৰি গৈছে, বড়ো মানুহ পৰি গৈছে, ৰাভা মানুহ পৰি গৈছে। আমিতো নামানো, আমাৰ ট্ৰাইবেলৰ ওপৰত, আমাৰ আহোমৰ ওপৰত, আমাৰ কোচ কলিতাৰ ওপৰত, আমাৰ মৰাণ মটকৰ ওপৰত, আমাৰ গৰীয়াৰ ওপৰত, আমাৰ মুছলমান মানুহৰ ওপৰত, আমাৰ খ্ৰীষ্টান মানুহৰ ওপৰত, কোনো মানুহৰ ওপৰত এনেকুৱা অন্যায় অত্যাচাৰ আমি কেতিয়াও নকৰোঁ। কাটি দিছে, কঠীয়া পোৱা নাই, কঠীয়া ৰাইজে দুৱাকে দিব, তাকে আকৌ আমি ৰুই থকা হৈছে, আকৌ এডোখৰ ৰুব লাগিব, পানীটো অলপ শুকাব লাগিব, তাৰপিছত ৰুব লাগিব। এতিয়া 1.5 বিঘা মাটি আছে, ইয়াত 1.5 বিঘা মাটি আছে। টকছত বহি বাইদেউ AC ৰুমত বহি পেলাই কথা কেইটা কৈ আছে, কিন্তু এই মাটি ৰাইজে দেখিছে এতিয়া কেনেকুৱা হৈছে, মাটি ৰুবলৈ আছেই মাটি। মই যে আলিৰ কাষ কাটিলো, মই যে এই মাত্ৰ যে আলিৰ কাষ কাটিলো, এই 1.5 বিঘা মাটি গুণগুণহেঁতৰ, এয়া গুণগুণৰ দেউতাক। নমস্কাৰ।